নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আপোনালোকক ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনাইছোঁ। লগতে আশা ৰাখিছোঁ যাতে আপোনালোকৰ বছৰটি ভালে কুশলে যায়। এতিয়া আমি এই ভিডিঅ'টিত মীন ৰাশিৰ জাতক জাতিকাসকলৰ 2026 বৰ্ষটিৰ জানুৱাৰী মাহটোত ঘটিবলগীয়া 5টা ঘটনাৰ বিষয়ে আলোচনা কৰিম। প্ৰথম ঘটনাটো হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলে সকলোৰে কামবোৰ কৰিব আৰু লগতে অত্যাধিক চিন্তিত হোৱা দেখা পোৱা গৈছে। কিন্তু আপোনালোকৰ দ্বিতীয় ঘটনাটো হৈছে আপোনালোকে চাকৰিত অত্যাধিক আত্মবিশ্বাসী হৈ থাকিব। লগতে আপোনালোকে যিমান পাৰে খঙক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। আৰু এই মাহটোত আপোনালোকে নতুন চাকৰি পাব পাৰে, লগতে ব্যৱসায়ো আৰম্ভ কৰিব পাৰে। 3 নম্বৰ ঘটনাটো হৈছে বিনিয়োগত আপোনালোকৰ এই মাহটো শুভ দেখিবলৈ পোৱা গৈছে। পিতৃ-মাতৃয়ে কিন্তু আপোনাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাও দেখিবলৈ পোৱা যায়। 4 নম্বৰ ঘটনাটো হৈছে এই মাহত আপোনালোকৰ চাকৰিয়ে হওক বা ঘৰেই হওক স্থানান্তৰ হোৱা দেখিবলৈ পোৱা যায়। লগতে আপোনালোকৰ কোনো পুৰণি কথা মনত পৰিব পাৰে। 5 নম্বৰ ঘটনাটো হৈছে আপোনালোকৰ পৰা কোনো বাহিৰৰ পৰা বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। এই বিবাহৰ প্ৰস্তাৱ আপোনালোকৰ বাবে যদি অসমত থাকে অসমৰ বাহিৰৰ পৰা, যদি ভাৰতৰ অন্য কোনো ঠাইত থাকে তেতিয়াহ'লে ভাৰতৰ বাহিৰৰ পৰাও আহিব পাৰে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।